ধুমুহাৰ পিছতে এইবাৰ ৰাজ্যত বানপানীৰ তাণ্ডৱ নেৰানেপেৰা বৰষুণৰ ফলতে হাইলাকান্দিত ছিগিল মথাউৰি জিলাৰ মাজেৰে বৈ যোৱা দুটা প্ৰধান নৈ ধলেশ্বৰী আৰু কাটাখাল যোৱাকালিৰ পৰা বিপদসীমা অতিক্ৰম কৰিছে লগতে যোৱা 3 দিনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলতে বিভিন্ন ঠাইত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে এপিনে কাটাখাল নৈ বাখনি পানীয়ে জিলাৰ দুটা স্থানত মথাউৰি ছিঙি প্লাবিত কৰিছে 30খন গাঁও স্থানীয় মাটিজুৰি এলেকাৰ তছলা আৰু কালাচেৰা এলেকাৰ আংকাই লংকাই নামৰ মথাউৰি ছিগাৰ ফলতে ক্ষতিগ্ৰস্ত হৈছে বিস্তৰ ভূমি লগতে এতিয়াও জলমন্ত্ৰী হৈ আছে হাজাৰ হাজাৰ পৰিয়াল আংকাই লংকাই মথাউৰি আৰু তছলা মথাউৰিত পানী সোমাই হাজাৰ হাজাৰ মানুহ ক্ষতিগ্ৰস্ত হৈছে তাৰ পিছতো এতিয়ালৈকে জলসম্পদ বিভাগ বা আমাৰ স্থানীয় জনপ্ৰতিনিধিবিলাকে কোনো এগৰাকী পদক্ষেপ গ্ৰহণ কৰা নাই সেই কথা ইতিমধ্যে পৰিলক্ষিত হৈছে দ্বিতীয় কথাটো কৈছোঁ হাইলাকান্দি জিলাত দ্বিতীয়বাৰৰ মতো বানপানীৰ সম্পূৰ্ণ দায়ী হৈছে জলসম্পদ বিভাগ জিলা আয়ুক্ত আৰু হাইলাকান্দি জিলাৰ প্ৰতিনিধি কিন্তু তেওঁলোকৰ ব্যৰ্থতাৰ কাৰণে তেওঁলোকৰ নেগলিজেন্সিৰ কাৰণে আজি পূৰ্ব হাইলাকান্দিৰ সুদৰ্শনপুৰ পাৰ্ট 2 সুদৰ্শনপুৰ পাৰ্ট 1 বন্দুকমাৰা মাটিজুৰি নিমাই চন্দ্ৰপুৰ গেৰি দক্ষিণ সোণাপুৰ বৰ হাইলাকান্দি আদিকে ইত্যাদি জেগা জলমগ্ন হৈছে কিন্তু আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছোঁ যে অতি সত্তৰ হাইলাকান্দি জিলাৰ এই আংকাই লংকা নদী বাংগনখন মেৰামতি কৰিব লাগে যোৱা 15 দিনৰ ভিতৰত তেওঁলোকে যোন আংকাই লংকা নদী বাংগনখন মেৰামতি কৰিলেহেঁতেন তেতিয়াহ'লে হাইলাকান্দি জিলা আজি দ্বিতীয়বাৰৰ মতো বানপানী নহ'লহেঁতেন কিন্তু আজি আশ্চৰ্যজনক ব্যাপাৰ কিন্তু দ্বিতীয়বাৰৰ মতন বানপানীয়ে আমাৰ পূৰ্ব হাইলাকান্দিত যি অৱস্থা হৈছে ইতিমধ্যে লালা শিলচৰ ৰোড যেটো কালাচৰা আছে এইটো ভয়াৱহভাৱে ৰূপ ধাৰণ কৰিছে ৰাস্তাত পানী হৈছে তাৰ পিছত মানুহৰ ঘৰ দুৱাৰ নষ্ট হৈছে মানুহৰ ফিচাৰী নষ্ট হৈছে মানুহে খোৱা পানী পোৱা নাই কিন্তু জলসম্পদ বিভাগ আৰু জিলা আয়ুক্ত নিৰ্বিকাৰ হৈছে আমি হাইলাকান্দি জিলাৰ সাৰ্কেল অফিচাৰ লালা সাৰ্কেল অফিচাৰ হাইলাকান্দি জিলা আয়ুক্তক আহ্বান জনাইছোঁ যে অতি সত্তৰ পূৰ্ব হাইলাকান্দিত আহি এইসকল মানুহক উদ্ধাৰ কাৰ্য কৰিব লাগে তাৰ লগে লগে কৈছোঁ যে হাইলাকান্দি জিলাৰ পূৰ্ব অঞ্চলৰ মানুহক অতি সোনকালে যিবিলাক পশুপালন আছে তেখেতসকলক খাদ্য সামগ্ৰী যোগান ধৰিব লাগে তৃতীয়তে তেখেতসকলক উদ্ধাৰ কাৰ্য আৰম্ভ কৰিব লাগে তৃতীয়ত যিবিলাক মানুহৰ ঘৰ দুৱাৰ ইতিমধ্যে নষ্ট হৈছে তেখেতসকলক অতি সোনকালে এইসকল মানুহৰ অতি সোনকালে তেওঁলোকৰ বিভিন্ন স্থলত স্থানান্তৰিত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ অন্যথা কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হাইলাকান্দি জিলা আয়ুক্তৰ বিৰুদ্ধে কাৰ্যালয় সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে বাধ্য হ'ব হাইলাকান্দিৰ পৰা সুৰজিত দেৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব